ভাবিলেই গাৰ নোম শিয়ৰি উঠা এক ঘটনা। দুগৰাকীকৈ লোকক ডাইনী সজাই হত্যা কৰিলে মানৱৰূপী একাংশ দানৱে। প্ৰথমে লাখুটিৰে মৰিয়াই মৰিয়াই অচেতন, তাৰপিছত জীৱন্তে জ্বলাই দিলে এহাল দম্পতীক। পুনৰ অন্ধবিশ্বাসৰ চিকাৰ হ'ল এহাল দম্পতী। ডাইনীৰ সন্দেহত ঘৰৰ পৰা মাতি আনি প্ৰথমে চোকা অস্ত্ৰৰে মাৰি নৃশংস হত্যা দম্পতীহালক। হাওৰাঘাটৰ ১ নং বেলগুৰি মুণ্ডা গাঁৱত ডাইনী অন্ধবিশ্বাসৰ নামত ৩০ ডিচেম্বৰত সংঘটিত হয় এই জঘন্য কাণ্ড। উল্লেখ্য যে অসমকে ধৰি বিভিন্ন জনজাতি অধ্যুষিত এলেকাত বৰ্ধিত ডাইনী অন্ধবিশ্বাসজনিত অপৰাধ ৰোধ কৰিবলৈ উচ্চতম ন্যায়ালয়ে ঘোষণা কৰিছিল কঠোৰ নিৰ্দেশনা। ডাইনী বুলি চিহ্নিত কৰা যিকোনো লোকে সন্মুখীন হ'ব কঠোৰ শাস্তিৰ। কিন্তু উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশক বুঢ়া আঙুলি দেখুৱাই পুনৰ কাৰ্বি আংলঙত ডাইনীৰ অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ দুৰ্বৃত্তই নৃশংসভাৱে হত্যা কৰিলে এহাল দম্পতীক। ঘৰত অগ্নিসংযোগ কৰি জীৱন্তে জ্বলাই দিলে এহাল দম্পতীক। মৃত দম্পতীৰ নাম ৪৩ বছৰীয়া গাৰ্ডী বিৰুৱা আৰু ৩৩ বছৰীয়া মীৰা বিৰুৱা। ৪-৫ বছৰমান হৈ গ'ল। আমি সন্দেহ কৰিছোঁ ডাইনী বুলি সন্দেহ কৰিছোঁ। সন্দেহ কোৱা মানে দুৰ্গা মা কেইবছৰ ৪-৫ মাহ হৈছে আৰু দুৰ্গা মা অহা আমাৰ গাঁৱত। এই দিকে আহিছে আপুনি এতিয়া দুৰ্গা মাটো। এই মোৰ বাতিজা ছোৱালী হ'ব আৰু তাকে এই কেইদিনমান পুৰা বেলেগ বেলেগ ৰূপত ফুটি আহিছে আৰু ডাইনী গাঁৱত ওলাই আছে, ঘূৰি আছে। ক'ত মেকুৰী, ক'ত ছাগলী, কুকুৰ এনেকুৱা ওলাই আহিছিলে আৰু কেইদিনমান এটেক কৰিব আৰু গাঁৱতে। আমি গাঁৱৰ মানুহ মিলি জুলি একদম পুৰা ৰাতি খেদিলোঁ আৰু খেদিলোঁ। দুটামান মাৰিলোঁ। মেকুৰী লৈ ওলাইছিলে যে মাৰি পেলালোঁ। মাৰি পেলাই একদম পুৰা জ্বলাই দিলোঁ। জ্বলাই পেলাই পুৰা পুতি দিছোঁ। ভোক খং উঠিলে, মা ভোক খং উঠিলে আৰু যোৱাকালি ঘটনাটো কি হৈছিল? তাৰপিছত কেনেকৈ আৰম্ভ হ'ল যোৱাকালি? যিহেতু মা কোৱা কাৰণে আজি মাৰি পেলাব লাগে দুইজনে ডাইনী বুলি আজি ভিতৰতে নামাৰিলে কথা বেয়া হৈ যাব বুলি কোৱা কাৰণে মাৰিলোঁ। ৰাইজে মিলি মাৰিলোঁ, মাৰি পেলালোঁ। মাৰটা যিমান গাঁৱৰ মানুহ কিমান আছিলে চবে মাৰিলোঁ, চবে আছিলে। কি কৰিছে? লাঠি লৈ ব্যৱহাৰ কৰিছিল। তাৰপিছত ডেড বডিটো কি কৰা গ'ল? মাৰিছে ইয়াত তেওঁ নিজৰ ঘৰত মাৰিছে নে এই মন্দিৰত মাৰিছে? ইয়াত দুৰ্গা মা তাৰ পৰা ইয়াত আহিলে, ৰাইজে চবে আহিলোঁ। দুৰ্গা মা ক'লে সিহঁতে দুটাই ডাইনী দুৰ্গা মা ওলাই গ'ল। তাৰপিছত দুৰ্গা মা টানি পেলাই একদম ৰাইজে চবে তাতে লৈ গ'লো মন্দিৰৰ ওচৰত। মন্দিৰত লৈ গ'ল। মন্দিৰৰ ভিতৰত হোৱা নাই, বাহিৰত হৈছে। বাহিৰত ৰাস্তাত মাৰিলোঁ। ৰাইজে মিলি জুলি দুৰ্গা মাও মাৰিলে, ৰাইজেও মাৰিলোঁ। মাৰি কিনি আকৌ তাতে মৰাব দিয়া নাই মায়ে, দুৰ্গা মায়ে। আকৌ ইয়াত আনিলোঁ। আনি পেলি ঘৰ চৰ জেওৰা চেওৰা চব ভাঙি পিনি চব জ্বলাই দিলোঁ। দুটাকৈ জ্বলাই দিলোঁ। চবে ৰাইজে জ্বলালোঁ। জ্বলোৱা সময়ত জিন্দা আছিল নে মৰি গ'ল? জিন্দা আছিলে। জিন্দা জ্বলাই দিলোঁ। এই জেওৰা চেওৰা ঘৰ চৰ ভাঙি কিনি চব জ্বলাই দিলোঁ। ৰাইজে জ্বলালোঁ। ৰাইজে জ্বলাই দিছোঁ। মা কোৱা কাৰণে জ্বলাই দিছোঁ। মা বুঢ়ীৰ কালি আমি ৰাতি শুনিছিলোঁ যে তেনেকুৱা ধৰণৰ আৰু কিবা এটা ঘটনা হোৱাৰ সম্ভাৱনা আছে বা আৰু কোনোবা হেতুৰ নিচিনা মানুহ আছে বুলি কৈছে। আছে নেকি? এনেকুৱাতো মায়েহে ক'ব পাৰিব। আৰু কৈ আছিলে যে যিখিনি জেগাত জ্বলোৱা গ'ল তাত পানী ঢালি দিলে আকৌ জিন্দা হৈ যাব বুলি কৈছে। মা কৈছিলে এইটো কাৰণে পানী ঢালিব দিয়া নাই। হয় পানী ঢালিব কাৰণে দিয়া নাই। যোনটো কিবা ভিডিঅ' কেমেৰা মাৰিব বুলি কৈছিলে যে মায়ে মাৰিব দিয়া নাই। মায়ে বেছি কম হৈ আছে এইটো কাৰণে। ইয়াৰ পিছতে হাওৰাঘাট থানাৰ আৰক্ষী দল আৰু ADC সহ প্ৰশাসনৰ উচ্চ বিষয়াসকল উক্ত ঠাইত উপস্থিত হৈ বিভাগীয় নিয়ম অনুসৰি ঘটনাৰ তদন্ত আৰম্ভ কৰে। আৰক্ষীৰ তদন্ত অনুসৰি উক্ত ভয়ংকৰ কাণ্ডত জড়িত থকা গাঁওখনৰ ১৮গৰাকী লোকক আৰক্ষীয়ে আটক কৰি জেল হাজতলৈ প্ৰেৰণ কৰাৰ দিহা কৰিছে আৰু এই তদন্ত পৰৱৰ্তী সময়লৈকে অব্যাহত থাকিব বুলি আৰক্ষীয়ে জনায়। উল্লেখ্য যে উক্ত ঠাইত IGP অখিলেশ কুমাৰ সিং উপস্থিত হৈ ঘটনাস্থলী পৰিদৰ্শন কৰে। আজি মই আহি জগতটো পৰিদৰ্শন কৰিলোঁ যে ঘটনা হৈছে। ঘটনাটো বহুত বেয়া হৈছে। আজি সমাজত এনেকুৱা ডাইনী সন্দেহত
কাৰো ওপৰত অত্যাচাৰ চলোৱা আৰু বিশেষ অত্যাচাৰ চলোৱাৰ পিছত তেনেকুৱা মানে মৃত্যু ঘটোৱাটো কোনো ধৰণে আমি কোনো মানে এইটো সহ্য কৰিব নোৱাৰে, একেবাৰে টাৰ্গেট কৰিব পৰা নাযায়। তো যথেষ্টখিনি এভিডেন্স কালেকশ্যন কৰি 2 দিনমান আমি যিমান প্ৰমাণ পালোঁ সেইমতে আজি আমি গ্ৰেপ্তাৰী কৰিছোঁ। এই ঘটনাৰ লগত জড়িত টোটেল 18 জন এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হৈছে, তেওঁলোকক আজি কোৰ্টত প্ৰেৰণ কৰা হ'ব আৰু গোটেই চাইণ্টিফিক ইনভেষ্টিগেশ্যন কৰা হ'ব। ল'ৰা ছোৱালী ডিটেইলছটো ব্ৰেকআপ দি দিম, অলপ পিছত দি দিম। এতিয়া ফৰ্মেলিটিখিনি চলি আছে। 18 জনক এতিয়ালৈকে এৰেষ্ট কৰা হৈছে আৰু চাইণ্টিফিকলি আমি ইনভেষ্টিগেট কৰিম। আৰু বিশেষকৈ আপোনালোকে গম পায় কেইমাহ আগতে শিৱসাগৰত এটা আমি কনভিকশ্যন পাইছোঁ, ডাইনী হত্যা হৈছিল, তাত 23 জনক যাৱজ্জীৱন কাৰাদণ্ড দিছিলে আদালতে। সেই হিচাপে ইয়াতো আমি চাইণ্টিফিক ইনভেষ্টিগেশ্যন কৰি আৰু যিহে ন্যায় হয়, এনেকুৱা হত্যা যি হৈ গ'ল ডাইনী সন্দেহত, তো কমপ্লিট জাষ্টিছ কৰা হ'ব ইয়াতো। আৰু আপোনালোকৰ যিহেতু মই আকৌ সমাজক তেনেকুৱা সন্দেশ দিব বিচাৰিছোঁ যে এনেকুৱা আজি সমাজত এনেকুৱা ডাইনী সজাই কাৰোবাৰ ওপৰত অত্যাচাৰ কৰা, ভেদভাৱ কৰা সেইখিনি স্থান নাইয়ে। তো চবেই সজাগ হওক, এনেকুৱা ঘটনা আকৌ নহওক, এনেকুৱা আমি আহ্বান জনাম। যদি তেনেকুৱা আমি প্ৰমাণ পাওঁ তেতিয়া এৰেষ্ট হ'বই। আৰু 18 জন এতিয়া আমি এৰেষ্ট কৰিছোঁ, বাঢ়িব পাৰে, সংখ্যাত বাঢ়িব পাৰে। এই বিষয়ে বিশেষকৈ ডাইনী ক্ষেত্ৰত ইয়াতো খেৰ হত্যা টাইপ হৈ গ'ল, কিন্তু বাকী ঠাইতো মানে হত্যা নোহোৱাকৈ অত্যাচাৰখিনি বহুতখিনি হৈ থাকে, যি গৈ ফাইনেলি আৰক্ষী তাত ইণ্টাৰভেন কৰে, বাকী সচেতন মহলে ইণ্টাৰভেন কৰি এইটো হেণ্ডেল হৈ যায়। কিন্তু বহুত ঠাইত এনেকুৱা অত্যাচাৰটো হৈ আছে। তো এই বিষয়ে এটা সজাগতা অনা দৰকাৰটো আছে। এইখিনি আমি পদক্ষেপটো হাতত ল'ম, কেনেকৈ আমি কৰিব পাৰোঁ। কেলৈ মানুহৰ মাজত এই সজাগতাটো অনা বহুত দৰকাৰ আছে। এইটো 1 নম্বৰ কথা। 2 নম্বৰ কথাটোহে মানে ডাইনী নহ'লেও যিকোনো মানুহক মাৰপিট কৰা আৰু মৰ্ডাৰ কৰি দিয়াটো তাৰ কাৰণে বিশেষ এৱাৰনেছৰ দৰকাৰ নাই। এইটো যিকোনো মানুহে জানিব লাগে যে কাকো তেনেকুৱা পিটন দিব নালাগে আৰু অত্যাচাৰ কৰিব নালাগে। কিন্তু ডাইনী ক্ষেত্ৰতো নিশ্চয় এটা এৱাৰনেছ অনা দৰকাৰ আছে। যি সময়ত মানুহ গৈ চন্দ্ৰ পাইছেগৈ, সেই সময়ত কিয় বাৰে বাৰে অন্ধবিশ্বাসৰ বলি হ'ব লগা হৈছে গাঁৱে ভূঞে থকা একাংশ গঞাই? শিক্ষাৰ অভাৱৰ বাবে এনেদৰে অমানৱীয় ঘটনা সংঘটিত হ'বলৈ পাইছে নেকি? যদি তেনে হয় তেন্তে ক'ত আছে শিক্ষা বিভাগ? তাক লৈ এতিয়া সচেতন মহলত প্ৰশ্ন উত্থাপন হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।